শ্ৰোতা শিক্ষাগুৰুসকলক পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। এখন বিশেষ নটিচ আহিছে। এইখন নটিচ আহিছে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা ইন্সপেক্টৰ অফ স্কুল আৰু অফিচ অফ দা ডিও পৰা মানে এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰী এডুকেশ্যনৰ হেড অফিচৰ পৰা আহিছে। ইয়াত নটিচখন পঠাইছে হায়াৰ ছেকেণ্ডাৰী আৰু এলিমেণ্টাৰী স্কুল আন্ডাৰ ধুবুৰী ডিষ্ট্ৰিক্টলৈ পঠাইছে। ইয়াত নটিচখন লিখা আছে যে 100% এটেন্ডেন্স দিব লাগিব টিচিং আৰু নন টিচিং ষ্টাফৰ। ক'ত দিব লাগিব? শিক্ষা হেতু এপছৰ জৰিয়তে 100% এটেন্ডেন্স নিশ্চিত কৰিছে। এই এটেন্ডেন্সটো কণ্টিনিউৱাছলি মনিটৰিং কৰিব 1 এপ্ৰিল 2025 তাৰিখৰ পৰা। আৰু যিসকল শিক্ষাগুৰু টিচিং বা নন টিচিঙৰ কণ্টিনিউৱাছলি যদি শিক্ষা হেতু এপছৰ জৰিয়তে এটেন্ডেন্স নিদিয়ে তেন্তে কি হ'ব? চেলাৰী হোল্ড কৰিব বুলি ইয়াত নিৰ্দেশনাখনত জনোৱা হৈছে। আৰু এই নটিচখন যদি CRC মহোদয়সকলে শ্বেয়াৰ নকৰে তেন্তে CRC সকলকো জগৰীয়া কৰি তোলা হ'ব। শ্ৰোতা ছাৰ বাইদেউসকল ইয়াত স্পষ্টকৈ লিখি দিছে চেলাৰী হোল্ড কৰাৰ কথা। compelled to hold up salary of the concerned HOI আৰু ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব বুলি কৈছে। ইয়াত ডিচিপ্লিনাৰী একশ্যন লোৱা হ'ব বুলি জনোৱা হৈছে। চাব পাৰে, দেখিছেনে ধুনীয়াকৈ ইয়াত দিয়া আছে ডিচিপ্লিনাৰী একশ্যন দিয়াৰ অফ। আৰু এইখন টপ মষ্ট আৰ্জেণ্ট নটিচ হয়। আপোনালোকে সকলোৱে অহাকালিৰ পৰা যিহেতু নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে 2025-26, সেয়েহে কণ্টিনিউৱাছলি শিক্ষা হেতু এপছৰ জৰিয়তে আপোনালোকৰ এটেন্ডেন্স ইতিমধ্যে আপোনালোকে দিয়ে আছে, তথাপি আপোনালোকে মিছ নকৰিব। সেইটো কণ্টিনিউৱাছ ৰাখিবলৈ এই ভিডিঅ'টোৰ জৰিয়তে জনা হ'ল। এইখন আছিলে ধুবুৰী ডিষ্ট্ৰিক্টৰ নটিচ। আৰু খবৰ পোৱা অনুসৰি প্ৰত্যেক ডিষ্ট্ৰিক্টলৈ এনেকুৱা এখন নটিচ আহিব শিক্ষকবৃন্দসকললৈ। বন্ধুসকল, এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ লাগিলে তেন্তে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হ'ব। ধন্যবাদ।